বাইদেউ আমাৰ বঙাইগাঁও আপুনি গম পায় ইমান বছৰৰ পৰা এটা দুৰ্গ বুলি ক'ব পাৰি মই নাম নলওঁ দুৰ্গ এটা আছে এই দুৰ্গত খহনীয়া সম্ভৱনে ডেফিনেটলি খহনীয়া সম্ভৱ হ'ব ৰাইজে যুৱ প্ৰজন্মই এইবাৰ চিন্তা কৰিছে ৰাইজে দেখিছে ৩৫টা বছৰ যিজন মানুহ বিধায়ক হৈ থাকিল মই আহি আমাৰ সভানেত্ৰীৰ লগত ২-৪টা ৰাস্তা চাবলৈ গ'লোঁ ৰাস্তাততো আপোনাৰ গাড়ী যাব নোৱাৰা এটা অৱস্থা মানুহে যদি ভাবিছে যে বম বোলা মানুহ এজনক দি থাকিব তেতিয়াহ'লে ফলটো তেনেকাই পাব বম বোলা ইজ তেওঁৰ এটা আৰ্ট কিন্তু তেওঁ বম বোলা মানুহ নহয় কিন্তু ৰাইজে যি দুৰ্দশাত আছে তেওঁ কিন্তু সেই দুৰ্দশাত নাই গতিকে মই সেইকাৰণে কৈছোঁ বঙাইগাঁৱৰ যদি প্ৰকৃত পৰিৱৰ্তন বিচাৰিছে বঙাইগাঁৱৰ পৰা এবাৰ সেই ৩৫ বছৰীয়া দুৰ্গ আমি ভাঙিব পাৰিম মোৰ বিশ্বাস এবাৰ বঙাইগাঁও জিলা কংগ্ৰেছে বঙাইগাঁৱৰ সমষ্টিটো বঙাইগাঁওবাসী ৰাইজে এবাৰ কংগ্ৰেছৰ হাতত দিব আৰু আমি আহিম প্ৰচাৰ চলাবলৈ মোৰ বিশ্বাস এই দুৰ্গ এবাৰ আমি ভাঙিব পাৰিম বাইদেউ আৰু এটা একদম সৰুকৈ পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক বুলি কোৱা হয় কংগ্ৰেছক আগৰ পৰা কিন্তু এইবাৰ বঙাইগাঁৱত তেনেকুৱা ধৰণৰ কথা এটা উত্থাপন হৈ আছে আপুনি এই বিষয়ে জ্ঞাতনে চাওক পৰিয়ালকেন্দ্ৰিক হ'লে আমি কেতিয়াও বেয়া নাপাওঁ কিন্তু আমিতো তেওঁৰ পৰিয়ালৰ কোনো সদস্যক তেওঁৰ বাদে আজিলৈকে ৩৫ বছৰ দেখা নাই পৰিয়ালকেন্দ্ৰিক হ'বলৈ হ'লে আপুনি মোৰ হাজবেণ্ডক কেতিয়াবা ৰাজনীতিত দেখিছে নেকি নাই দেখা কেতিয়াও পৰিয়ালকেন্দ্ৰিক হ'বলৈ হ'লে তেওঁলোকক দেখিব লাগিব তেওঁ বঙাইগাঁৱত ঘূৰি থকাটোৱেতো মানে তেওঁ ল'ব তেওঁৰ পিছত তেওঁৰ পত্নীয়ে ল'ব তেওঁৰ পুত্ৰই ল'ব এনেকুৱাতো ৰাজনীতি নহয় গতিকে তেওঁলোকে যিবিলাক কথা কৈ পেলাই কংগ্ৰেছক গান্ধী পৰিয়ালৰ সদস্য বুলি আমাক কটাক্ষ কৰিছিলে উদাহৰণটো তেওঁলোকে দেখুওৱা ভাল যে আমি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নকৰোঁ আৰু এবাৰ বঙাইগাঁও ৰাইজে যুৱ প্ৰজন্মই যুৱক যুৱতীসকলে এইবাৰ মন বান্ধিছে যে এইবাৰ এই দুৰ্গ ভাঙিব কংগ্ৰেছে ২৬ত চৰকাৰ গঠন কৰিব আৰু ছেমি ফাইনেল হিচাপে বঙাইগাঁও চিটটো এবাৰ আমি পাম বাইদেউ লাষ্ট একেবাৰে বঙাইগাঁও কংগ্ৰেছত আমি এবাৰ কাক দেখিবলৈ পাম সেইটো দলে বিচাৰ কৰিব আমাৰ যিকেইগৰাকী প্ৰাৰ্থিত্ব আমি জানিবলৈ পাৰিছোঁ গোটেইকেইগৰাকীয়ে দুৰ্গ ভাঙিব পৰা সক্ষম মানে ব্যক্তি আৰু আপুনি দেখিছে মহিলা সমাজ জাগিছে আঁচনিক একেবাৰে নেওচা দি পেলাই ওলাই আহিছে আপুনি আজি আমাৰ ৰাজীৱ ভৱনত বহিবলৈ জেগা নাইকিয়া অৱস্থা হৈছে কৰ্মী মাত্ৰ আমি এখন কৰ্মী সভাত 1 মাহ হোৱা নাই সভানেত্ৰীয়ে চাৰ্জ লোৱা কিন্তু গোটেই মহিলা ওলাই আহিছে মহিলা যেতিয়া জাগিব ডেফিনেটলি আমি পৰিৱৰ্তন আনিব পাৰিম আৰু মোৰ বিশ্বাস এইবাৰ উপনিৰ্বাচনত বঙাইগাঁও আমি উদ্ধাৰ কৰিব পাৰিম নিশ্চয় মানে বঙাইগাঁও ৰাজনীতিত মহিলা ৰাজনীতি মই উল্লেখ কৰিব পাৰোঁ যে কিবা এটা থাকিব নহয় মহিলাসকলে যেতিয়া ওলাই আহিব আজি মহিলাসকলে যেতিয়া ওলাই আহিব পৰিৱৰ্তনৰ স্বাৰ্থত ডেফিনেটলি পৰিৱৰ্তন হ'ব আৰু সেইটো মই আপোনাৰ পৰাও আশা কৰোঁ যে পৰিৱৰ্তনত আপুনিও যদিও মিডিয়া পাৰ্চন আপোনালোকেও পৰিৱৰ্তনত হাত উজান দিব বুলি মই আশা কৰিছোঁ ধন্যবাদ বাইদেউ ধন্যবাদ